আপোনালোকে এইটো অনুৰোধ কৰিব বিচাৰিছোঁ, মই এইটোও ক'ব বিচাৰিছোঁ, মোৰ পিতৃ মাতৃ কোনো চাকৰি টকাৰ কাৰণে, কোনো ধনী মানুহ নোহোৱাৰ কাৰণে মই শিক্ষা ক্ষেত্ৰত সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। আপোনালোকে জানে যে মই ইউনিভাৰ্চিটিত নগ'লোঁ, মই অন্ততঃ 500 ল'ৰা ছোৱালীক মই গুৱাহাটীত এংগেজ কৰিব পাৰিলোঁ, মই মোৰ নিজৰ কোম্পানীৰ দ্বাৰা। আজি কৈছে যে 1.5 লাখ টকা চাকৰি এৰি কিছুমানে যাতে ইয়াত পলিটিক্স কৰিবলৈ আহিছে, ৰাইজৰ সেৱা কৰিবলৈ আহিছে। মই 1.5 লাখ নহয়, মই 2 কোটি মাহত চেলাৰী দিওঁ ৰাইজক, মোৰ যিটো এমপ্লয়ীসকলক। এই 2 কোটি যি ব্যক্তিয়ে দিব পাৰিলে আপোনালোকৰ সেই সন্তানে গুৱাহাটীহেন বাংগালোৰ দিল্লীত যি ব্যৱসায় কৰি যি মই মাজুলীৰ ৰাইজক, মাজুলী উঠি অহা নিবনুৱাক MA BA পাছ কৰা ল'ৰা ছোৱালীক, ইঞ্জিনিয়াৰ পাছ কৰা ল'ৰা ছোৱালীক মই কোম্পানীৰ ৰাখি মই ফেমিলি চলাবলৈ দিছিলোঁ। সেই ফেমিলি চলাই আজি কৈছে যে যি কংগ্ৰেছৰ এজন প্ৰফেচাৰ আছিল, এই প্ৰফেচাৰজনে চাকৰি এৰি ৰাইজৰ সেৱা কৰিবৰ কাৰণে গৈছে বুলি। মই এইটো ক'ব বিচাৰোঁ, সেইজন আপোনালোকে জানে এই কংগ্ৰেছৰ দিনত মাষ্টাৰ যিবোৰ লেকচাৰ কৰা চাকৰি কৰি কেনেকৈ লুটি ফুটি খাইছিল আপোনালোকে জানে। আপোনালোকৰ দিনত, আমাৰ দিনত মই ইউনিভাৰ্চিটি নল'ব পাৰোঁ, মোৰ দিনত চাকৰিৰ কাৰণে 2000 চাকৰি দিলোঁ, এই 2000 চাকৰি 1 পইচা কোনোবাই দিছে বুলি কওক। মই কোনো স্কিমত কোনোবাই স্কিমৰ পৰা 1 পইচা লৈছে বুলি আঙুলিয়াই দিয়ক। সেইজন যি ডিগ্ৰীধাৰী মানুহ ইউনিভাৰ্চিটি চাকৰি, এইবোৰ কংগ্ৰেছৰ দিনত ইউনিভাৰ্চিটি পাছ কৰি যিবোৰ MLA মন্ত্ৰী হৈছিল, কিছু লোকে MLA মন্ত্ৰীবোৰে 1.5 লাখ 10 লাখ 15 লাখ নহ'লে চাকৰি দিয়া নাছিল। এইজন ব্যক্তি আপোনালোকে সকলোৱে জানে, এখন ট্ৰেক্টৰৰ কাৰণে, কেডাৰ স্কিমৰ কাৰণে প্ৰত্যেকজনে পইচা নোলোৱাকে এখন স্কিম পাছ কৰা নাছিল। আজিলৈকে কোনো এজন ব্যক্তিয়ে মই বিধায়ক হিচাপে নহয়, মোৰ কাৰ্যকৰ্তাসকলে কোনোবাই টকা পইচা লৈছে নেকি আপোনালোকে এটা আঙুলিয়াই দিয়ক। মই আজি আপোনালোকে জানে কংগ্ৰেছৰ দিনত যি মাজুলী জিলা বিচাৰোঁতে মাজুলী জিলা এখন সমষ্টি দিব নোৱাৰোঁ বুলি কৈছিল, যোৰহাট মাজুলী দলং বিচাৰোঁতে কংগ্ৰেছৰ দিনৰ মুখ্যমন্ত্ৰীজনে কৈছিল কলৰ বুঢ়া বনাই থাকিবলৈ কৈছিল। আমি যিধৰণে মই 4 বছৰত কি কাম কৰিছোঁ, এই 4 বছৰত মই 3,000 কোটি টকা কাম কৰিছোঁ। কংগ্ৰেছৰ দিনত 15 বছৰত 500 কোটি টকা কাম কৰিছে। এই 500 কোটি ডাঙৰ হ'ল নে 3,000 কোটি টকা ডাঙৰ হ'ল? আপোনালোকে বিবেচনা কৰক। আজি মাজুলীত যোৰহাট মাজুলী দলং হ'ল, ধুনাগুৰি দলং হ'ল, মাজুলী ইউনিভাৰ্চিটি হ'ল, DC অফিচ হ'ল, জিলা অফিচ হ'ল। আজি সেই অফিচবোৰ আপোনালোকে নিজে দেখিছে আৰু গলিয়ে গলিয়ে আজি ৰাস্তা বনাই দিবলৈ সক্ষম হৈছোঁ, মাত্ৰ আপোনালোকৰ আশীৰ্বাদৰ কাৰণে। এই আশীৰ্বাদ আপোনালোকে যদি দিয়ে আৰু আজি যি হাৰুৱা কাম সম্পূৰ্ণ কৰিব পাৰিম বুলি মই বিশ্বাস কৰোঁ। মই ভাবোঁ আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ যেতিয়া আশীৰ্বাদ থাকিব আমি মাজুলীক আকৌ আগুৱাই লৈ যাব পাৰিম, মাজুলীক আমি উজ্বলাই তুলিব পাৰিম, এই মোৰ আশা আৰু বিশ্বাস আছে। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মাজুলীৰ কাৰণে যি অন্তৰ্গত আছে মই বুজি পাইছোঁ, মই দেখিছোঁ। তেখেতে যেতিয়া কাম কৰা ইচ্ছা থাকিলে তেখেতে নিশ্চয় সকলো কাম হয়। আপোনালোকে যাওক, এতিয়া এই গড়মূৰ যি তিনিআলি, কমলাবাৰী তিনিআলি, চাৰিআলি আৰু বনগাঁও ৰাওনাপাৰ, বনগাঁও জেংৰাই নয়া বজাৰ, আজি আপোনালোকে দেখিছে ড্ৰেইনৰ ব্যৱস্থা কৰিছে যাতে লেতেৰাকৈ থাকিব নালাগে। আজি
কংগ্ৰেছৰ দিনত এইবোৰ চিন্তা কৰা হৈছিল জানো? কংগ্ৰেছৰ দিনত কিবা চিন্তা কৰা হৈছিল জানো? আমি কোৱা নাই দুখীয়া শ্ৰেণীসকলক আমি অৰুণোদয় দিছো, আদ্যমিতা আঁচনি দিছো, এইবোৰ আমি ক'বলৈ যোৱা নাই। আমি সকলোকে সমান চকুৰে চাইছো, সমান চকুৰে চাই সকলোকে আমি দিবলৈ সক্ষম হৈছো। আজি কংগ্ৰেছ চৰকাৰে যিকোনো এটা সময়ত কমলাবাৰী ব্লক তিনিআলি গৰাকৰণীয়ে পাই গৈছিল। আমাৰ দিনত 4-5 কিলোমিটাৰ আগলৈকে আমি প্ৰটেকশ্যন কৰিবলৈ সক্ষম হৈছো। আজি মাজুলীক যিধৰণে আমি প্ৰটেকশ্যন কৰিছো, এইটো প্ৰত্যেকজনে আমি স্বীকাৰ কৰিব লাগিব। এই প্ৰটেকশ্যন আমি এনে মাটি তুলি লোৱা নহয়, মেগা টিউবেৰে আমি প্ৰটেকশ্যন কৰিছো, আপোনালোকে নিশ্চয়কৈ দেখিছে। আজি আমি এই মাজুলীক যিধৰণে আগুৱাই লৈ যাবৰ কাৰণে মাত্ৰ আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছো। আপোনালোকৰ সহায় সহযোগিতা যদি পাওঁ, আমি নিশ্চয় আগবঢ়াই লৈ যাব পাৰিম বুলি মই আশাবাদী। মই সকলোকে ধন্যবাদ জনাইছো। আপোনালোকৰ মৰমবোৰ দেখি মই এইবাৰ সকলো কাম সম্পূৰ্ণ কৰিব পাৰিম বুলি বিশ্বাস আছে। আৰু মই বেছি নকওঁ, ইমানেই কৈ মোৰ মন্তব্য সামৰিম। ধন্যবাদ। আমাৰ মাজত উপস্থিত জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল, কৰ্মীসকল আৰু মাজুলীৰ প্ৰাণ কেন্দ্ৰ গড়মূৰবাসী ৰাইজ, আপোনালোক সকলোৱে জানে অহা 9 এপ্ৰিল তাৰিখে 2026 চনৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি সেইটোও জানো যে মাজুলীৰ ৰাজনৈতিক প্ৰেক্ষাপটত গড়মূৰবাসী ৰাইজে সিদ্ধান্ত লৈ আহিছে, নিজৰ স্থিতি গ্ৰহণ কৰি আহিছে। শ্ৰদ্ধাৰ ৰাইজ, এতিয়া সময় আহিছে সিদ্ধান্ত লোৱাৰ। আমাৰ গড়মূৰবাসী ৰাইজে সিদ্ধান্ত লোৱাৰ সময় আহিছে যে আমাৰ জনপ্ৰতিনিধিজন আমাৰ সমস্যাবোৰ উত্থাপন কৰা হ'ব পাৰিবনে, নে বিধানসভাৰ মজিয়াত বহি থকা এজনক লাগিব? আমাৰ গড়মূৰবাসী ৰাইজে, আমাৰ মাজুলীবাসী ৰাইজে সময় আহিছে, যিগৰাকী জনপ্ৰতিনিধিয়ে নিজৰ চৰকাৰে দিয়া সুবিধাখিনিক যদি আনিব নোৱাৰে, সেইগৰাকীক আমি বিচাৰো নে নাই, মাজুলীবাসী ৰাইজে সিদ্ধান্ত লোৱাৰ সময় আহিছে। যিগৰাকী জনপ্ৰতিনিধিয়ে নিজৰ চৰকাৰে মেডিকেল কলেজ প্ৰদান কৰিম বুলি কৈছিল, প্ৰতিশ্ৰুতি দিছিল, সেইটো আনিব নোৱাৰিলে, যিগৰাকী জনপ্ৰতিনিধিয়ে গৰাখহনীয়া সমস্যা হৈ থকাৰ পিছতো মাজুলীত মাটি বাঢ়িছে বুলি কৈছে, এনেকুৱা এজন জনপ্ৰতিনিধি লাগে নে বিধানসভাৰ মজিয়াত মাজুলীৰ সমস্যাবোৰ উত্থাপন কৰা লাগে? সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। শ্ৰদ্ধাৰ ৰাইজ, মাজুলীৰ সমস্যা অসমৰ অন্য সমস্যাসমূহতকৈ, অন্য সমষ্টিসমূহতকৈ বহুত পৃথক। আমি ইয়াত বিধানসভাৰ মজিয়াত বিশেষভাৱে আমি উত্থাপন কৰিব লগা হয়। কিন্তু আজি দেখিছোঁ যে অসমৰ বিভিন্ন স্থানত, বিভিন্ন সমষ্টিত এই চৰকাৰৰ দিনত বিশ্ববিদ্যালয় স্থাপন কৰা হ'ল, কিন্তু আমি দেখিলোঁ যে মাজুলীত যিখন বিশ্ববিদ্যালয় স্থাপন কৰা হ'ল, এইখনত আজি পৰ্যন্ত 3টাকৈ বিভাগে ইয়াত চলি আছে। অন্য বিশ্ববিদ্যালয়বোৰত 12-13টা বিভাগ চলি আছে। সেইখিনি এটা সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। যিগৰাকী জনপ্ৰতিনিধিয়ে মাজুলীত দিয়া ষ্টেডিয়ামখনকো সম্পূৰ্ণ কৰিব নোৱাৰিলে, যিগৰাকী জনপ্ৰতিনিধিয়ে মাজুলীত আৰ্ছেনিক মুক্ত কৰিব নোৱাৰিলে, আজি মাজুলীত কেঞ্চাৰ ৰোগত বহুতো মানুহ আক্ৰান্ত হৈ আহিছে। কিয় আহিছে? কাৰণ মাজুলীৰ পানীত আৰ্ছেনিক পোৱা গৈছে। কিন্তু আৰ্ছেনিক মুক্ত কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছে আজিলৈকে আমি গম নাপালোঁ। আজি মাজুলীত বিশ্বৰ দৰবাৰত জিলিকি উঠিছে। মাজুলীৰ বিষয়ে সকলোৱে জানে, আৰু সেইটো কাৰণে সকলোৰে দাবীৰ ভিত্তিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ অন্তৰ্ভুক্ত হ'ব লাগে বুলি দাবী চলাইছিল, আৰু সেইমতে বিভিন্ন ধৰণে কাম কাজো চলিছিল। কিন্তু বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ সেই প্ৰক্ৰিয়াটো কি হ'ল আজিলৈকে আমি নাজানো। চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত হ'ল, আমি ভাল পাইছোঁ, আমি গৌৰৱ কৰিছোঁ। কিন্তু মাজুলীখন কিয় থাকি গ'ল? জনপ্ৰতিনিধিৰ পৰা আমাক উত্তৰ লাগে। আজি পৰ্যন্ত অৰ্গেনিক মাজুলী বুলি কৈছে যে মাজুলীত আমি অৰ্গেনিক খেতি কৰিম বুলি বেনাৰ পাব্লিচিটি দিছে। জনপ্ৰতিনিধিগৰাকীয়ে কৈছিলে যে বাহিৰৰ পৰা আমি শাক পাচলি আনিবলৈ নিদিওঁ, কিন্তু আজিলৈকে দৈনন্দিনভাৱে বাহিৰৰ
যোনটো কেমিকেলযুক্ত আমাৰ শাক পাচলিবোৰ আহিয়ে আছে, কিন্তু জনপ্ৰতিনিধিজনে মুখেৰে কৈ আছে যে অৰ্গেনিক মাজুলী বা অৰ্গেনিক আমাৰ খেতি আছে বুলি আজিলৈকে কৈ আহিছে। সেইবোৰ আমি উত্তৰ দিয়াৰ সময় আহি পৰিছে। আজি বিভিন্ন ধৰণে আমাৰ যিবোৰ সমস্যা, আজি আপোনালোকে দেখিছে মাজুলীত আজিলৈকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কোনো ধৰণৰ BEd কলেজ নাই, কোনো ধৰণৰ কমাৰ্চ কলেজ নাই। কি আমাৰ ছাত্ৰ ছাত্ৰীয়ে BEd পঢ়িব নালাগে নেকি? আমাৰ ছাত্ৰ ছাত্ৰীসকলে কমাৰ্চ পঢ়িব নালাগে নেকি? আজিলৈকে আমাৰ খেলুৱৈসকলক আগুৱাই নিয়াৰ উদ্দেশ্যে যিটো আন্তঃগাঁথনিৰ প্ৰয়োজন, যিটো আমাৰ সুসজ্জিত সকলোবোৰ সা সুবিধা থকা এটা ষ্টেডিয়ামৰ প্ৰয়োজন, আপোনালোকে নিশ্চয় জানে মাজুলীত কোনো এখন খেলপথাৰ নাই য'ত আমাৰ খেলুৱৈসকলে চিন্থেটিক ট্ৰেকত দৌৰাৰ সুবিধা পাব। এইখিনি আমি পাবলৈ আমাৰ অধিকাৰ নাই নেকি? এনেকুৱা ধৰণৰ আমাৰ বহুতো সমস্যা আছে যিবোৰক আমি আনিব লাগিব ৰাইজৰ আশীৰ্বাদ লৈ, মাজুলীবাসী ৰাইজৰ আশীৰ্বাদ লৈ সেইবোৰ আমি মাজুলীবাসী ৰাইজক সুবিধা প্ৰদান কৰিব লাগিব। আৰু সেইটো কাৰণে আগন্তুক নিৰ্বাচনত আপোনালোক সকলোৰে আশীৰ্বাদ বিচাৰি মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে আগবাঢ়ি আহিছোঁ। আৰু সেইটো কাৰণে সকলো ৰাইজৰ আশীৰ্বাদ কামনা কৰি আৰু 9 তাৰিখৰ যিটো নিৰ্বাচন, সেইটোত আপোনালোকে ভোটদান কৰাৰ আগতে চিন্তা কৰি ভোটদান প্ৰদান কৰি আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।